এই লেখাটা আপনারা বলেন তো কি লেখা আছে, একটু একটাবার খালি দেখে বলেন। 13, হ্যাঁ। কেউ হয়তো 13 বলবে, কেউ হয়তো অন্য কিছু হয়তো বলতে পারে, বোঝা যায় না, তাই না? 13 বলা যায়। তো এই জিনিসটা দুই পাশে যদি আমরা কিছু জিনিস রেখে দেই, হয়তো এটার মিনিং হয়তো আলাদা হতে পারে। এই 13 কে যদি আমরা 13 দুই পাশে যদি রেখি, তার মিনিংটা হয়তো আলাদা হতে পারে। আমরা এখন কি বলবো 13 কে? আসসালামু আলাইকুম, নমস্কার। তো যেহেতু এটা প্রোগ্রাম বা এটা সভা মেল মিটিং চলাই লৈ যাওয়ার কারণে আমার সভাপতির প্রয়োজন, গতিকে আমার স্টেপ টু বেটার ফিউচার এনজিওর স্থায়ী সভাপতি শ্রী অগ্নেশ মুর্মু ডাঙরিয়াক তেখেতৰ সভাপতিৰ আসন গ্রহণ কৰি আজিৰ সভাৰ যি কাৰ্যসূচী এইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। স্টেপ টু বেটার ফিউচার এনজিওর মাননীয় হবিবুর রহমান সাব সেক্রেটারি হয়, তেখেতক মই চাইল্ড লেবাৰ স্টপ চাইল্ড লেবাৰৰ বিষয়ে এক্সপ্লেইন কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে সি ভালকৈ বুজাই দিয়ে। আজিৰ সভাত উপস্থিত আমাৰ স্টেপ টু বেটাৰ ফিউচাৰ এনজিওৰ সন্মানীয় সভাপতি মহোদয় আৰু লগতে আমাৰ গাঁৱৰে আদিবাসী সম্প্ৰদায়ৰ বুদ্ধিজীৱী সমাজ, বিভিন্ন পদবীধাৰী ব্যক্তিসকল আৰু আমাৰ সন্মুখত বহি থকা আই মাতৃসকল আৰু লগতে কণমানি ল'ৰা ছোৱালীসকল। তো আজি আমি ইয়াতে গোট খোৱাৰ উদ্দেশ্য, আজিৰ মূল টপিকটো হৈছে ষ্টপ চাইল্ড লেবাৰ, শিশু শ্ৰমিক বন্ধ কৰিব লাগে। আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত এক জ্বলন্ত সমস্যা হৈ আছে। গতিকে আমি দৈনন্দিন সমাজত আমাৰ প্ৰত্যেক দিনে দিনে যিখিনি আগবাঢ়িব লাগিছিল, আমাৰ সমাজৰ শিশুসকলে সিমানখিনি আগবাঢ়িব পৰা নাই। ইয়াৰ মূল কাৰণ হ'ল যে আমি প্ৰত্যেকজন ব্যক্তি হিচাপে, দেশৰ এজন সচেতন নাগৰিক হিচাপে নিজৰ ল'ৰা ছোৱালীৰ লগতে সমাজৰ ল'ৰা ছোৱালীয়ে কোনফালে গতি কৰিছে, কি কি কাম কৰিছে, কি কৰা নাই, কি কৰিব লাগে, এইখিনি আমি নজৰ দিয়া নাই, এইখিনিৰ প্ৰতি আমি সচেতন হোৱা নাই। কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে, আমি একজন নাগৰিক, এইখিনিৰ প্ৰতি আমি দায়বদ্ধ যে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ সমাজৰ, ৰাজ্যৰ তথা দেশৰ প্ৰত্যেকজন ল'ৰা ছোৱালী যাতে এদিন উন্নতিৰ পথত আগবাঢ়ি দেশৰ মানৱ সম্পদ হিচাপে গঢ় লৈ আমাৰ দেশৰ কাৰণে তথা বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে কিবা নতুনত্ব আনিব পাৰে, এইখিনি উদ্দেশ্য লৈ আমি সকলোৱে আগবাঢ়ি যাব লাগিব। কিন্তু দেখা যায় যে বৰ্তমান সময়ত আমি অলপ আৰ্থিক নাটনিৰ কাৰণে বিভিন্ন সময়ত, বিভিন্ন ক্ষেত্ৰত, বিভিন্ন কৰ্মসূত্ৰত আমাৰ ল'ৰা ছোৱালীক আমি বিভিন্ন কামত নিয়োজিত কৰোঁ। এইখিনি শর্ট টাইমৰ কাৰণে এটা উপাৰ্জন হ'ব পাৰে, 50 টকা 100 টকা কিবা এটা উপাৰ্জন আহিব পাৰে। কিন্তু এই 50 টকা 100 টকাৰ কাৰণে যে আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ ভৱিষ্যত কোনফালে গতি কৰি আছে, সেইখিনি আমাৰ সচেতন মহলে কেতিয়াও গুৰুত্ব নিদিয়ে। গতিকে ইয়াতে গোট খাইছোঁ যে আপোনালোকে এটা কথা চিন্তা কৰিব, উপাৰ্জন কিন্তু আমাৰ গোটেই জীৱন কৰিবই লাগিব। উপাৰ্জন অবিহনে বা আৰ্থিক অনাটনত কোনো ব্যক্তিয়ে সুচল জীৱন যাপন কৰিব নোৱাৰে। কিন্তু সেই উপাৰ্জনৰ ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীক ভৱিষ্যতৰ কথা চিন্তা নকৰি কিবা কামত যদি নিয়োজিত কৰা হয়, তেনেহ'লে সেই ল'ৰা ছোৱালীসকলৰ যি অধিকাৰ, যি প্ৰাপ্য, এইখিনিৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। এই শৈশৱকাল, বাল্যকাল, কৈশোৰকাল তেওঁলোকৰ এনেই যাব। যেতিয়া কৈশোৰকাল পাৰ হ'ব, তেতিয়া তেওঁলোকৰ এটা সাংসাৰিক দায়িত্ব, এটা কৰ্তব্য তেওঁলোকৰ আহি পৰিব। তেতিয়া তেওঁলোকে উপলব্ধি কৰিব যে পঢ়া শুনা নকৰাৰ বা ভাল কাম নকৰাৰ কিবা এটা কুফল তেওঁলোকে উপভোগ কৰিব। আৰু এইখিনি কোনফালে আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব, এইখিনিৰ দায়িত্ব, এইখিনিৰ কৰ্তব্য কিন্তু আমাৰেই। এজন ল'ৰা ছোৱালীক বা সৰু ল'ৰা ছোৱালীক, সৰু বাচ্চাক আপোনালোকে যিফালে ঢাল খুৱাব সেইফালেই যাব। আমি আৰু এটা কথা ইয়াতে স্পষ্ট কৰি দিওঁ, আমি কিন্তু আপোনালোকক আমাৰ এনজিঅ'ৰ তৰফৰ পৰা শিকাব অহা নাই। আমি শিকিম, লগতে আপোনালোকক আমাৰ মনৰ যি আশা আকাংক্ষা, যি ভাৱ, এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিম, যাতে আমি লগতে আমাৰ সমাজৰ প্ৰত্যেকজন নাগৰিকেও কিছু হ'লে দৈনন্দিন অলপ অলপ পৰিৱৰ্তন হৈ উন্নতিৰ দিশে আগবাঢ়িব পাৰোঁ। শিশুসকলৰ যিখিনি তেওঁলোকৰ প্ৰাপ্য, যিখিনি তেওঁলোকৰ পাব লাগে, সেইখিনিৰ পৰা বঞ্চিত হৈ থাকে। আপোনালোকে চাব
স্কুল খোলা আছে, ৰাস্তা-ঘাটত এনেই ল'ৰা ছোৱালী ঘূৰি ফুৰি থাকে, কিবা কামত ব্যস্ত হৈ থাকে, তেতিয়া কোনোবাই ব্যক্তিও নুসুধে যে মইনা বা বাবু বা ল'ৰা ছোৱালী তুমি স্কুলত কিয় যোৱা নাই, কিবা বেলেগ কিবা কাম কৰি আছা নেকি, এইখিনি কিন্তু কোনেও নুসুধে। কিন্তু আমাৰ প্ৰত্যেকজন নাগৰিকের কিন্তু এইখিনি দায়িত্ব আৰু কৰ্তব্য আছে যে এই ল'ৰা বা ছোৱালী এইটো বেলেগৰ নহয়, আমাৰ নিজৰে, আমাৰ সমাজৰে, আমাৰ দেশৰে। গতিকে তেওঁৰ ভৱিষ্যত যদি ভাল হয় আমাৰো ভাল হ'ব। আমাৰ গাঁৱৰ কোনোবা ব্যক্তি, কোনোবা ল'ৰা ছোৱালী যদি পঢ়া শুনা কৰি ডাঙৰ মানুহ হয় আমাৰে উপকাৰ হ'ব। গতিকে আমি সকলোৱে সচেতন হৈ এই শিশু শ্ৰমিক বন্ধ কৰিব লাগে। অলপ অলপ টকাৰ বিনিময়ত তেওঁলোকৰ ভৱিষ্যত যাতে অন্ধকাৰৰ পিনে যাতে ঢাল নাখায়, এইখিনি আমাৰ লক্ষ্য ৰাখি আমি আগবাঢ়ি যাব লাগিব। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে আমাৰ ঘৰুৱা কামত শিশুসকলক নিয়োজিত কৰা হয়, যে আজি অলপ কামৰ প্ৰেছাৰ আছে, স্কুলত যাব নালাগে, এই কামখিনি কৰা। কিন্তু দেখা যায় যে এদিন কাম কৰিলে আৰু বাকী দিন কিন্তু স্কুলত যোৱাৰ ইচ্ছাই নাথাকিব। কাৰণ এদিন তেওঁৰ কি হ'ল যে কণ্টিনিউৱাছ যে স্কুলত যে গৈ আছিল সেইটো গেপ পৰি গ'ল। ছাৰ বাইদেউসকলে কি শিকাইছে, স্কুলৰ কি নীতি নিয়ম, সেইখিনিৰ পৰা অলপ হ'লেও ফালৰি কাটি গ'ল। গতিকে কাম কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব। উপাৰ্জনৰ এটা বয়সৰ সীমা আছে, এই সীমাত গ'লে অট'মেটিকলি তেওঁৰ দায়িত্ব আৰু কৰ্তব্য আহি পৰিব। তেতিয়া তেওঁ নিজে নিজেই বুজিব যে মোৰ উপাৰ্জন কৰিব লাগে। আৰু কেতিয়াবা আমি কি কৰোঁ যে মোৰ ঘৰত কোনোবা ব্যক্তিৰ ঘৰত অলপ কিবা কাম কৰিব লাগে, এইখিনি যদি অলপ প্ৰাপ্তবয়স্ক মানুহ এজন যদি লগাই দিয়া হয় 500 টকা লাগিব। তেতিয়া দেখা গ'ল যে এটা সৰু ল'ৰাক যদি লগাই দিয়া যায় 100 টকা বা 50 টকা দিলেই হ'ব। সেইখিনিৰ ক্ষেত্ৰতো আমি কি কৰোঁ, অলপ সুবিধা লওঁ। আমি সুবিধা লৈ কিনে সেই ল'ৰা বা ছোৱালীক কামত লগাই দিয়া হয় আৰু 100 টকা দি দিলোঁ, 400 টকা মোৰ বাচি গ'ল। কিন্তু সেই ল'ৰা বা ছোৱালী কি কৰিব, সেই 100 টকাৰ বিনিময়ত 100 টকাৰ বিনিময়ত তেওঁ ভাবিব যে স্কুলত নগ'লে কাম কৰিলেই 100 টকা পোৱা যায়, স্কুলত গ'লেতো 1 টকাও নাপায়, হয়নে নাই? 1 টকাও কিন্তু নাপায়, কিন্তু কাম কৰিলে 100 টকা পায়। এই যে টকাৰ যি লোভ, যি লালচ, সেইখিনি কিন্তু আহি গ'ল। আৰু নেক্সট দিনা তেওঁ ঘূৰি ফুৰিব যে বেলেগৰ বাৰীত ঘৰত কিবা কাম আছে নেকি, সেইখিনি কাম কৰিবলৈ খুজি থাকিব যে কাম আছে নেকি, স্কুলত নাযায়। এনেকুৱাকৈ কৰি কৰি আপোনালোকেও চাব, আমাৰ সমাজত আপোনালোকৰো এই কমিউনিটিত বিভিন্ন ল'ৰা ছোৱালী আছে যে স্কুলৰ পৰা ভালৰি কাটি কাটি বিভিন্ন ধৰণৰ কাম কৰি আছে। আৰু বিশেষকৈ এই গাঁও অঞ্চলৰ ল'ৰা ছোৱালী স্কুলত যাব একেবাৰে নোখোজে, পঢ়া শুনাৰ ফালে নাই, বেলেগ বেলেগ কামত নিয়োজিত হৈ থাকে, এনেই খেল ধেমালি কৰিব, বেলেগৰ ঘৰত কাম কৰিব। গতিকে আমাৰ এটাই উদ্দেশ্য আজিৰ এই প্ৰগ্ৰামৰ, যে আমি সকলোৱে বা আটাইয়ে মিলি আমাৰ সমাজৰ পৰা, আমাৰ দেশৰ পৰা তথা বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আমাৰ শিশু শ্ৰমিক বন্ধ কৰিব লাগে। আমাৰ শিশুসকলক শিক্ষাৰ পৰা যাতে বঞ্চিত নহয়, এইখিনি কাম আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব আৰু কৰ্তব্য। মানুহে সৰুৰ পৰাই লাহে 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 কিন্তু ডাঙৰ দীঘল হয়। আৰু শিশুসকলক চাব আপোনালোকে, এই সৰু কালত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক দুটা ক্ষেত্ৰতেই তেওঁলোকৰ বিকাশ হয়। তেওঁলোকে শাৰীৰিকভাৱে অলপ লাহে লাহে ডাঙৰ হৈ যাব আৰু কিছু কিছু বস্তু তেওঁলোকে শিকি যাব। শিশুসকলৰ মন মগজু একেবাৰে বগা চিলেটৰ নিচিনা, বগা কাগজৰ নিচিনা থাকে। যেনেকুৱাকৈ আপোনালোকে তেখেতৰ সকলৰ সন্মুখত উপস্থাপন কৰিব, তেনেকুৱা বস্তুই তেওঁলোকে দিমাগত লাহে লাহে লৈ যাব, লৈ লৈ এদিন কি হ'ব, মেমৰি ফুল হৈ যাব। গতিকে এই শিশুসকলৰ আগত, এই বাচ্চাসকলৰ আগত আপোনালোকেও ভাল ভাল কাম কৰিব, ভাল ভাল কাম কৰিলে ভাল ভাল কাম শিকিব আৰু এইখিনি মন মগজুত সেট হ'ব, তেওঁলোকেও ভাল কাম কৰিবলৈ যত্ন কৰিব। শিশুসকলৰ আগত আপোনালোকে বেয়া ভাষা কৰি ক'ব, বেলেগৰ লগত মাৰপিট কৰিব, কিবা অনৈতিক কাম কাজ কৰিব, তেওঁলোকে এইখিনি শিকিব, এইখিনি সমাজৰ আগত উপস্থাপন কৰিব। গতিকে আমি আমাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ লগতে সমাজৰ ল'ৰা ছোৱালী বা এই শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখিম, যাতে প্ৰত্যেকজন শিশুৱে নিজৰ ভৱিষ্যত গঢ়ি মানৱ সম্পদ হৈ গড়ে উঠিব পারে। সত্যিকারে মানুষ হতে গেলে শিক্ষাটা অত্যন্ত দরকারি। মানवा हिसाब से যদি সরিয়ে মানवा যদি বন হুয়ুক খায়, খালি বার জাঙ্গা বাড়তি হইলে খাই মানवा বাবুন লেখা। যদি মানুষ হিসাবে আমরা গণ্য যদি কেউ করে, তো 2 হাত 2 কান 2 চোখ 2 ঠ্যাং থাকলে মানুষ বলা যায় না। হ্যাঁ, এমনি দেখতে মানুষের রূপ নিয়েছে, কিন্তু মানুষ হতে গেলে মানুষের গুণ থাকা লাগে। কারণ জানোয়ারের গুণ আর মানুষের গুণ যদি এক হয়ে যায়, যদি সেই মানুষটা যদি জানোয়ারের মতো গুণ করে, তাহলে তো দেখতে হয়তো মানুষ, কিন্তু তাকে মানুষ বলাটা ঠিক হবে না। তাই আজকের এই
প্রোগ্রাম অনুযায়ী যে নাকি স্টপ চাইল্ড লেবার। তো এখানে আমরা কি বুঝতে পারছি, মানে যদি আমরা চাইল্ডগুলাকে স্টপ করতে পারি লেবার থেকে, তাহলে তারা শিক্ষাটা পাবে। কি শিক্ষাটা পাবে? তিনি একটা সত্যিকারের মানুষ, একটা মানুষের কি কি গুণ বা ক্রাইটেরিয়া থাকতে লাগে, সেই গুণগুলা তিনি এই স্কুল থেকে বা বিদ্যালয় থেকে অর্জন করতে পারবে। যদি আমরা গার্জেনগুলি এই বাচ্চাগুলাকে যদি আমরা স্কুল থেকে মানে আড়ালে রাখি বা স্কুলে যদি যেতে না দেই, তাদেরকে যদি আমরা বাধা প্রদান করি, তাহলে আমাদের বাচ্চাগুলি শিক্ষা থেকে তারা বঞ্চিত হয়ে থাকবে। উদাহরণস্বরূপে আমি আপনাদেরকে একটা জিনিস দেখাতে চাইতেছি। এই লেখাটা আপনারা বলেন তো কি লেখা আছে, একটাবার খালি দেখে বলেন। 13, হ্যাঁ। কেউ হয়তো 13 বলবে, কেউ হয়তো অন্য কিছু হয়তো বলতে পারে, বোঝা যায় না, তাই না? 13 বলা যায়। তো এই জিনিসটা দুই পাশে যদি আমরা কিছু জিনিস রেখে দেই, হয়তো এটার মিনিং হয়তো আলাদা হতে পারে। এই 13 কে যদি আমরা 13 দুই পাশে যদি রেখি, তার মিনিংটা হয়তো আলাদা হতে পারে। আমরা এখন কি বলবো 13 কে? হ্যাঁ, বি বলবো, কিন্তু সেম জিনিসটা 13 ছিল, কিন্তু বিটা হইলো কেন? আমরা যে সঙ্গর সাথে থাকবো সেই সঙ্গর মতনই আমাদেরকে বলবে। আমরা যদি জানোয়ারের সঙ্গে থাকি তাহলে জানোয়ারই বলবে। তো আমরা যদি এই বাচ্চাগুলাকে এই লেবার থেকে যদি আমরা সাইড করতে পারি, তাদেরকে যদি আমরা স্কুলে নিয়ে যাই, একদিন তারাও এই যে 13 যেরকম বি হয়ে গেল এ আর সির মধ্যে থাকার জন্য, এই বাচ্চাগুলা যদি একদিন স্কুলে যায়, তারাও ভালো স্টুডেন্ট হিসাবে পরিগণিত হবে, একদিন ভালো মানুষ হবে, একদিন ভালো নাগরিক হবে, একদিন দেশের জন্য অনেক বড় তারাই সচেতন নাগরিক হয়ে উঠবে। একদিন ভবিষ্যৎ তারাই চালাবে, একদিন তারাই আমাদেরকে গাইড দিবে, একদিন তারাই আমাদেরকে ভবিষ্যৎবাণী দিবে, তারাই আমাদেরকে গাইডর হবে, তারাই আমাদেরকে অনেক বিপদ থেকে হয়তো বাচ্চার একটা উপায় হয়তো বাইর করে দিবে। এখন দেখা যায় কি, আমরা যদি বাচ্চাগুলাকে স্কুল থেকে বা বিদ্যালয় থেকে তারা যদি বাধায় রাখি বা আড়ালে রাখি, তাহলে তারা এই সোনালী সুযোগ থেকে বা সোনালী ভবিষ্যৎ থেকে তাদেরকে আমরা দূর করে দিতেছি। এটার দায়ী কে হবে? আমরাই হব। গতিকে আমি সবার কাছে এটাই অনুরোধ করতে চাই, আমি কোনোদিনও সাপোর্ট করি না বাচ্চাগুলাকে, চাইল্ড বা লেবারকে আমি কোনোদিনই সাপোর্ট করি না। শুধু আজকে যে তারা অ্যাওয়ারনেস দিচ্ছে বলে আমি এই কথাটা বলছি তা না। আমি অনেক আগে থেকে আমার মনের মধ্যে একটা ভাবনা ছিল যে বাচ্চাগুলাকে তাদেরকে মানে কোনোদিনও লেবারে দিবেন না, এটা আমি কোনোদিনও চাই না। কারণ লেবার হলে তাদের জীবন এই লেবার হবেই চলবে। আর কোনোদিন যদি তারা লেবার থেকে সাইডে কাটে, তাদেরকে যদি আমরা স্কুলে বা বিদ্যালয়ে দিতে পারি, তারা একদিন এই লেবার থেকে বেঁচে তাদের ভালো ভবিষ্যৎ, উজ্জ্বল জীবন তাদের হয়ে যাবে। তা আমি বেশি বলতে আর চাই না, এখানে আমার বক্তব্য শেষ করলাম। ধন্যবাদ।